ৰাধিকাৰ কথাবোৰ ভাবিবলৈ প্ৰয়োজন হ'লে তোমালোকে অলপ সময় লোৱা। সময় লৈ কৰিলে ভাল হয়। তুমি যি সিদ্ধান্ত লৈছা তাৰ আগতে এবাৰ মা দেউতাৰ লগত কথাটো পাতা, সেইটো তোমাৰ দায়িত্ব। মই বাৰু ৰাধিকাৰ লগত এবাৰ কথাটো পাতি চাম। ৰাধিকাক মই ব্যক্তিগতভাৱেও বুজাম। হয় ছাৰ। আৰু এটা কথা কওঁ, সাগৰ একেবাৰে নিৰ্দোষী ল'ৰা। সাগৰৰ ঘটনাটোত সাগৰক ফচাবলৈ গাঁৱৰ দুয়োজনে ষড়যন্ত্ৰ কৰিছে, যিকেইজনে তোমাক অপদস্থ কৰিছে। মই সাগৰৰ লগত কথা পাতি গম পালোঁ সি একেবাৰে নিৰ্দোষী। তাৰ কথা বতৰাবিলাক শুনিলোঁ। লগতে তোমাৰ কথা বতৰাবোৰ মোৰ এনে লাগিল কোনোবা তৃতীয় পক্ষই তোমালোকৰ বন্ধুত্বৰ মাজত বিভেদ আনিবলৈ চেষ্টা কৰিছে। তথাপি মই সাগৰৰ লগত কথা বতৰা পাতি আছোঁ। লগতে ঘটনাটোত আচলতে কি হৈছিল তাৰো তদন্ত কৰি আছোঁ। কথাটো তেনেকুৱাই নেকি ছাৰ? সাগৰৰ মুখৰ পৰা গম পাইছোঁ সি বহুত দুখ পাইছে। তোমালোকেও যে তাক বুজি নাপালা। কথাবোৰ যেতিয়া সত্যতা ওলাব মই তোমাক এবাৰ সাগৰৰ লগত কথা পতাই দিম। হেৰি, আয়ুষে এনেকুৱা এটা সিদ্ধান্ত লওঁতে আপুনি তাক মানা নকৰিলে কিয়? কিয়? জানি শুনি তাক এনেকুৱা এটা বিপদৰ মাজলৈ কিয় ঠেলি দিছে? সিহঁতৰ জীৱন, সিহঁতৰ কথা। মই সিহঁতৰ মাজত কেতিয়াও নোসোমাওঁ। আৰু আয়ুষতো একো বেয়াও ভবা নাই, ভালেই ভাবিছে। আৰু আমি সংসাৰ ভাঙি পেলাব নালাগে, পাৰিলে জোৰাহে লগাব লাগে। তাৰমানে আয়ুষৰ এইটো সিদ্ধান্ত আপুনি ভাল পাইছে? ক'বলৈ গ'লে মই তাৰ সিদ্ধান্তটো ভাল পাইছোঁ। ৰাধিকাৰ জীৱনলৈ যদি কোনোবা এজন ব্যক্তি আহে, সঁচাই কথাটো ভাল লগা। চা, মই সাগৰৰ ক্ষেত্ৰত বাধা দিয়া নাছিলোঁ, আৰু আয়ুষৰ ক্ষেত্ৰতো কোনোদিন বাধা নিদিওঁ। ৰাধিকাৰ ক্ষেত্ৰত কোনোবা এজন মানুহৰ খুবেই প্ৰয়োজন এতিয়া। আৰু এই আয়ুষৰ সিদ্ধান্তটো মই সঁচাকৈ ভাল পাইছোঁ। এই আয়ুষ লোৱাটোৰ চিন্তাধাৰাবিলাক সঁচাকৈ উন্নত দেই। ৰাধিকা, বহাচোন। মই আয়ুষক লগ পাই আহিছোঁ। আয়ুষে কিন্তু কথাবোৰ বেয়া কোৱা নাই। তুমি কথাবোৰ পজিটিভলি লোৱা। এইবোৰ আপুনি কি কথা কৈছে দাদা? মই আকাশৰ বাহিৰে আন কাকো স্বামী হিচাপে মানি ল'ব নোৱাৰোঁ। ৰাধিকা, মই তোমাৰ দাদাই দিয়াচোন। তোমাক জানো কেতিয়াবা মই বেয়া পৰামৰ্শ দিব পাৰোঁ? আয়ুষ ভাল ল'ৰা, সি সঁচাকৈ তোমাক বিয়া কৰাব বিচাৰিছে। তোমাৰ কথা ইমান ভালকৈ কৈছে, তুমি তাক সন্মতি দিয়া ভাল হ'ব। ইমানখিনি ৰাইজৰ আগত ইমান সাহসেৰে ক'ব পৰা ল'ৰাটো কেতিয়াও বেয়া হ'ব নোৱাৰে। তুমি ভালকৈ ভাবা। তুমি অতীতৰ কথাবোৰ অনবৰত ভাবি থাকিলে কিবা হ'ব জানো? আকাশৰ স্মৃতিবোৰ সদায় তোমাৰ লগত থাকিব, কিন্তু এজন ব্যক্তিৰ তোমাৰ প্ৰয়োজন আছে, যাৰ ছাঁত তোমাক বহুত সমস্যাই জুৰুলা কৰিব নোৱাৰে। এজন ব্যক্তি যি তোমাক সন্মান দিব জানে, তোমাৰ বিশ্বাসী হয়, তোমাক বুজি পাব পাৰে। তেনে এজন ব্যক্তি তোমাৰ স্বামী হৈ থাকিলে তোমাৰ অনাগত দিনবোৰত সুখী হ'ব পাৰিবা। মই ভাবোঁ এই সকলোবোৰ গুণ আয়ুষৰ গাত আছে। তোমাৰ সকলো কথা জানিও সি তোমাক আপোন কৰি ল'ব বিচাৰিছে। কিমান মহান তেওঁ এবাৰ ভাবাচোন। মইতো ভাবোঁ আকাশৰ আত্মায়ো যদি তোমাক চাই আছে, সিও তোমাৰ এই সিদ্ধান্তটো পজিটিভলি ল'বই ক'ব। ছাৰে মোক কি কৈ গ'ল? সঁচাকৈ কোনোবাই সাগৰক বিপদত পেলাই এখন নাটক ৰচনা কৰিলে? যদি তেনেকুৱা ঘটনা হয়, এইটোতো বৰ ডাঙৰ ঘটনা হৈছে। মই দেখোন সাগৰক নক'ব লগা বহুত কথাই কৈ পেলালোঁ। কোনে কৰিলে সাগৰৰ লগত এনেকুৱা?
অ' বাইদেউ অসমীয়াত এষাৰ কথা আছে নহয় আনন্দ ফুল পুতিবোৰে নিজে মৰে ফুটি কি আমাৰ অৱস্থা তেনেকুৱা হ'বলৈ গৈ আছে মানে আয়ুষে এতিয়া ৰাধিকাক বিয়া কৰাম বুলি ৰাইজৰ আগত ক'লে এতিয়া আয়ুষ ইয়াত পাৰ্মানেণ্টলি থাকি যাব কি ৰাধিকাই সন্মতি দিলে বিয়াখনৰ দিন বাৰ ঠিক হ'বই আৰু আয়ুষেও গম পাইছে নহয় আপুনি যে সাগৰক পাকত পেলাইছে সঁচা কথাবোৰ দুই এদিনতে ওলাই আছে চাই থাকক যদি তেনেকুৱাই হয় নহয় আমি সোনকালে তালি টোপোলা বান্ধি ফুৰি দিয়ে ভাল হ'ব বুজিছে অ' বাইদেউ বাইদেউ অ' বাইদেউ এইবাৰ আপুনি অকলশৰীয়া নহয় লগত ময়ো আছোঁ আয়ুষক যিকেইটা ল'ৰাই মাৰিছিলে সেইকেইটা ল'ৰাক থানাত সোনকালে হাজিৰ হ'ব দিছে সেইকেইটাই যদি কেনেবাকৈ আপোনাৰ নামটো কৈ দিয়ে শেষেই আৰু এই এইবিলাক কথা এনেই চিন্তা কৰি নাথাকিবি একো নহয় আমাৰ মই সকলো ব্যৱস্থা কৰি আছোঁ চাই থাক তই বাৰু মই এতিয়া গৈ থাকোঁ যোৱাৰ আগতে আৰু এটা কথা কৈ যাওঁ কওক মই পুলিচ হৈ বহুত মানুহকেই লগ পাইছোঁ মানুহৰ লগত কথা পাতি পাতি এতিয়া মানুহে কথা ক'লেই গম পাওঁ কোন ভাল কোন বেয়া তোমাৰ জীৱনত দুজন মানুহ আছে এক আয়ুষ দ্বিতীয়তে সাগৰ দুইজনেই ভাল দুইজনেই তোমাক কেতিয়াও বিশ্বাসঘাতকতা কৰিব নোৱাৰে সাগৰ নিৰপৰাধী গতিকে তাক ক্ষমা কৰি দিবা সি তোমাৰ ভালটোহে চিন্তা কৰিছিল লগতে আয়ুষ তাৰ প্ৰস্তাৱটোৰ কথা ভালকৈ ভাবি চাবা হ'ব দাদা ছাৰ আহ যি সুধিম স্পষ্টকৈ কবি হা হয় ছাৰ আচ্ছা এই আয়ুষক মাৰপিট কৰিবলৈ তাক গাঁৱৰ পৰা খেদিবলৈ এইবোৰ ষড়যন্ত্ৰ কোনে কৰিছিল স্পষ্টকৈ ক'লে ভাল হয় ছাৰ আমি দুয়োজনে প্ৰথমতে ভাবিছিলোঁ সি আমাৰ গাঁওখনৰ পৰিৱেশটো নষ্ট কৰিছে সেইকাৰণে তাক দম এটা দিলে সি ঠিক হ'ব বুলি ভাবিছিলোঁ ছাৰ সময়ত মানে কথাবোৰ গৰমা গৰমি হোৱাত ঘটনাটো সলনি হৈ গ'ল ছাৰ মই সোধা প্ৰশ্নবোৰৰ চিধা চিধি উত্তৰ দে কোনে তহঁতক আয়ুষক মাৰপিট কৰিবলৈ কৈছিল নাই ছাৰ কোনেও পঠোৱা নাই চিধা চিধি ক কোনে তহঁতক এই কাম কৰিবলৈ কৈছিল তুমি ৰাইজখনৰ আগত এনেকৈ ক'ব নালাগিছিল আয়ুষ কিয় এতিয়া সকলোৰে চকুত মই তলত হ'লোঁ সকলোৱে হয়তো ভাবিছে ময়ে চৰিত্ৰহীন কিয় ভাবিব মই জীৱনত আকৌ এবাৰ বিয়া হ'ম বুলি কেতিয়াও ভবা নাই আয়ুষ তোমাৰ এই প্ৰস্তাৱে মানুহৰ মনত সন্দেহৰ ভাৱ উপজাব মানুহে কথাবোৰ বেলেগ দৃষ্টিৰে চাব তুমি মোক বিয়া পাতিবলৈ আগবাঢ়ি আহিলা কিয় তোমাৰ পৰা অন্তত মই এই কথাটো আশা কৰা নাছিলোঁ কিয় কিয় সকলোৱে মোৰ লগতে এনেকুৱা কৰে এতিয়া পৰিয়ে শুনিলে কি ভাবিব তুমি অন্তত এনেকুৱা কৰিব নালাগিছিল আয়ুষ মই জানো তুমি এজন ভাল মানুহ তুমি আনৰ দৰে নহয় কিন্তু তোমাৰ পৰা মই এনেকুৱা এটা কেতিয়াও আশা কৰা নাছিলোঁ তোমাক বিয়াৰ প্ৰস্তাৱ দিয়াটো মোৰ ভুল বুলি মই একেবাৰে ভবা নাই ইমান ডাঙৰ ভুল এটা মই জানি শুনি কেতিয়াও নকৰোঁ আনৰ দৃষ্টিৰে মোৰ কথাবোৰ জুখি চোৱাটোহে মই ভুল বুলি ভাবিছোঁ ৰাধিকা
ঠিক আছে তহঁতি যদি মুখ নোখোল তেনেহ'লে কেইটামান ধাৰা লগাই দিওঁ যা কেইটামান জেলত থাকি আহ যা ছাৰ আপুনি এইবোৰ কি কৈছে ছাৰ সঁচা কথা কৈ দে ছাৰ গাঁওবুঢ়াই আমাক এনেকুৱা কৰিবলৈ কৈছিল ছাৰ কি হয় ছাৰ গাঁওবুঢ়াৰ মতে আমি আয়ুষক মাৰপিট কৰি গাঁৱৰ পৰা খেদি পঠাব লাগে আচ্ছা নহয় তহঁতক যে এই কাম গাঁওবুঢ়াই কৰিবলৈ কৈছিল সেই কথা তহঁতে লিখিত আকাৰে দিব পাৰিবি কি গাঁওবুঢ়াক কি কৰিব লাগে মই কৰিম লিখিত আকাৰে দিব পাৰিবি পাৰিবি নাই পাৰিম ছাৰ ঠিক আছে বৰা মই তোমাক অনুগ্ৰহ কৰা নাই ৰাধিকা আৰু তোমাক অনুগ্ৰহ কৰিব নালাগে তুমি তেনেকুৱা এগৰাকী নাৰীও নহয় কিন্তু তোমাৰ জীৱনৰ গভীৰতাবোৰ দেখি মোৰ মনটোৱে সহ্য কৰা নাই তুমি এই সমাজখনৰ কথা কিয় ভাবিছা কেতিয়াবা সমাজখনৰ দৃষ্টিৰে কাম কৰা অনুচিত তুমি যিমানে ভাল কাম নকৰা কিয় এই সমাজখনে তোমাৰ বেয়া সমালোচনাই কৰিব তোমাৰ মনটোৱে যিটো কয় তুমি সেইটো কৰাই উচিত শুদ্ধ কি ভুল কি সেইটো মই নাজানো এবাৰ নিজক সোধা তোমাৰ যদি নিজৰ মনটোৱে তোমাক এই কাম কৰিবলৈ কয় তুমি সেইটোৱে কৰা আচল কথাটো হ'ল তোমাৰ অৱস্থাটো দেখি মোৰ মনটোৱে মানি লোৱা নাই তুমি হয়তো কোনোবা ক্ষণত মোক বুজি পাইছা ময়ো তোমাক বুজি পাইছোঁ তেতিয়াহ'লে আমি গোটেই জীৱনৰ কাৰণে একেলগে কিয় থাকিব নোৱাৰোঁ মই আকাশক পাহৰি জীয়াই থাকিব নোৱাৰো আয়ুষ আকাশক পাহৰিবলৈ মই কেতিয়া ক'লোঁ সেইখিনি স্বাধীনতা মই তোমাক দিম তুমি আকাশৰ স্মৃতিখিনি লৈ জীয়াই থাকিবা মাত্ৰ অকণমান মোৰ প্ৰতি সৎভাৱ থাকিলে হ'ব আমাৰ সুখবোৰ আমি তাতে বাচিব পাৰিম তোমাৰ যে নিজস্ব ভালপোৱা আছে সেইবিলাক সকলো থাকিব ৰাধিকা মই তোমাক পূৰ্ণ স্বাধীনতা দিম লগতে তুমি যিদিনাখনৰ পৰা মোৰ হ'বা সেইদিনাখনৰ পৰা তোমাৰ এখন নিজা ঘৰ হ'ব নিজৰ এজন আপোন বিশ্বাসী মানুহ তোমাৰ লগত ছাঁটো ধৰি থাকিব কোনেও তোমাক অন্যায় কৰিবলৈ সাহস নকৰিব ৰাধিকা তই বোলে মোক মাতিছিলি মই একো কৰা নাই ছাৰ মোক মোক মাৰি পেলাওক ছাৰ মাৰি পেলাওক ছাৰ তই কি ভাবিছ হা তোক ডাইৰেক্ট এনকাউণ্টাৰ কৰিম কেতিয়াও নকৰোঁ কিন্তু তই মৰিবই লাগিব কষ্ট পাই পাই মৰিব লাগিব মোক মোক মাৰি পেলাওক ছাৰ মোক মাৰি পেলাওক মাৰি পেলাওক